নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন আৰু প্ৰথমটো ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক গাহৰি মাংস অনাৰ পৰা লৈ আপোনালোকক বনোৱালৈকে খোৱালৈকে গোটেইখিনি আপোনালোকক দেখুৱাম। আজি এইটো মোৰ প্ৰথমটো ভিডিঅ', আশা কৰিছোঁ আপোনালোকে ভাল পাব। তো ফাইনেলি আহি পাই গ'লোঁ আমাৰ গাহৰি দোকানটোৰ ওচৰত। আপোনাৰ ইয়াতে গাহৰি পায়। ইয়াতে আপোনাৰ দামটো কৈ আছে আপোনাৰ 440 বুলি। তো মই ভাবিছোঁ বেছি অকলে খাওঁ যিহেতু 100 টকামান ল'ম এতিয়া আপোনাৰ গাহৰি মাংসটো। তো ফাইনেলি মাংসখিনি লৈ অহা হ'ল। এতিয়া আপোনালোকক মই ধুই পেলাই একেবাৰে আপোনালোকক দেখুৱাই আছোঁ, পিছত কি কি লাগে কি কি নাই আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। আপোনালোকক ধুই অনা হ'ল। এতিয়া মই বিলাহী, আদা, ৰচুন আৰু ভোট জলকীয়া এটা লৈ লৈছোঁ। এইখিনিয়ে মোৰ মছলা হ'ব। মই বাকী একো মছলা সেনেকৈ ইউজ নকৰোঁ, পেকেট মছলা আদিবোৰ। এইখিনি এৰুৱাই গ্ৰাইণ্ডিং কৰি ল'ম। প্ৰথমতে মই বিলাহীখিনি গ্ৰাইণ্ডিং কৰি ল'ম, তাৰ পাছত আদা, ৰচুন আৰু ভোট জলকীয়াটো গ্ৰাইণ্ডিং কৰিম। বিলাহীখিনি হৈ গ'ল। আপোনাৰ এতিয়া ভোট জলকীয়া, আদা আৰু আপোনাৰ ৰচুনখিনি গ্ৰাইণ্ডিং কৰি ল'ম। ভোট জলকীয়াখিনিও গ্ৰাইণ্ডিং কৰা হৈ গ'ল। এতিয়া গোটেইখিনি মই একেলগে মিক্স কৰি ল'ম। মিক্স কৰি আগৰ প্ৰচেছটোলৈ যাওঁ বলক। এতিয়া মই পিঁয়াজ দুটা লৈছোঁ, এটা ডাঙৰ অলপ, এটা আৰু সৰু অলপ এটা লৈছোঁ। মই পিঁয়াজ বেছিকৈ খাই ভাল নাপাওঁ যিহেতু, সেইটো কাৰণে মই পিঁয়াজ কমকৈ দিছোঁ। আপোনালোকে যদি বেছিকৈ খাই ভাল পায় বেছিকৈ দি ল'ব। এতিয়া মই কেৰাহীটো বহাই ইয়াতে আপোনাৰ তেল ঢালি ল'ম। তেলটো ঢালি অলপ গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি অলপ দেৰি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে। এতিয়া আপোনাৰ মাংসখিনি দি দিম ইয়াতে। দি পেলাই মাংসখিনি আধা ঘণ্টামান মই ভাজি থাকিম। এতিয়া মই মাংসখিনি আধা ঘণ্টামানৰ কাৰণে ঢাকি ৰাখিম। মাংসখিনি এতিয়া ধুনীয়া আপোনাৰ গল্ডেন ব্ৰাউন কালাৰৰ আহি হৈ গৈছে। দেখিয়ে মোৰ লোভ লাগি গৈছে। আপোনালোকৰ লোভ লাগিছে নাই ক'বচোন? মোকতো দেখিয়ে লোভ লাগি গৈছে বাৰু। এতিয়া মই ৰচুন, বিলাহীখিনি পেষ্টখিনি দি পেলাই অলপ দেৰি ঢাকি থৈ দিম। মুঠে আধা ঘণ্টা হ'ল এতিয়া সময়। আপোনাৰ আধা ঘণ্টাত চাওক কি ধৰণৰ কালাৰ এটা উঠি আহিছে মাংসটো। এতিয়া অলৰেডি হৈ গৈছে মাংসখিনি। এতিয়া নমাব লাগিব। হৈ গ'ল মাংসখিনি। আপোনাৰ এতিয়া ভাত খাবলৈ বহিছোঁ। ভাতৰ লগত আছে মাংস আছে আপোনাৰ, আৰু এতিয়া আলু চাটনি। এই দুটাই আইটেম হ'ব এতিয়া, বেছি বিশেষ একো নাই। এনেকৈ মই খাওঁ মাংস। আজিলৈ ইমানে আছিল ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পাইছে কমেণ্ট এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কমেণ্ট গোটেইখিনি কৰি দিব। আশা কৰি ৰাখিছোঁ আপোনালৈ। ধন্যবাদ।